কেতিয়াবা ইয়াতো ওলাই দিব, কেতিয়াবা সেই তাতো ওলাই দিব। আৰু গাঁও ঘৰতো অনিষ্ট বহুত কৰিছে। কিছুদিনৰ আগত মোৰ নিজৰ ঘৰে ভাঙি গৈছে, হাতী ঘৰ ভাঙি ভিতৰত সোমাই গৈছে। আমাৰতো দাঁতি কাষৰীয়া অঞ্চল, যেতিয়া একেলগে 60-70টা হাতী আহি যায় আমিও অকণমান নাৰ্ভাছ হৈ যাওঁ। মানে আমাৰ নকুচাৰীটো মৰিনে আমি 4জন আছোঁ। আমি ছিগনেল দিব নোৱাৰোঁ, কাৰণ আমি ট্ৰেইনখনো ৰখাব নোৱাৰোঁ, হাতীটোও খেদি পেলাই আমি ট্ৰেকৰ পৰা আঁতৰাব নোৱাৰোঁ। ফৰেষ্ট ডিপাৰ্টমেণ্টৰ গ্ৰুপত আমি মেছেজ কৰোঁ, আইদাৰ ষ্টেচন মাষ্টাৰ অৰ কণ্ট্ৰল ৰুম, যে আমি জনাওঁ যে ইয়াত এলিফেণ্ট মুভমেণ্ট আছে, আপোনালোকে গাড়ী কণ্ট্ৰল কৰক। আমি সিমানখিনিহে কৰিব পাৰোঁ।